ক্ৰিকেট খেল এখন খেলিম বুলি ভাবিছোঁ দেই। এখন খেল কাকজনক পাতিছে দেই। এইখন মই নিজে জইন কৰি নিজে খেলিম। নিজে অপেনাৰ যাম, নিজে অপেনাৰ বলো দিম, অপেনাৰ বেটো ধৰিম। খেলখন খেলি ভাল লাগিব দেই। ভাইটি তহঁতৰ কাৰণে ভাল খবৰ এটা আহিছে। কি খবৰ? যোৰহাট কাকজনৰ খেল আছে। মই ভাবিছোঁ এইটোকে খেল তহঁতক জইন কৰাই দিম। খালি কেপ্টেইনটো মই হ'ম আৰু অপেনিং মই যাম, অপেনাৰ বল মই দিম। তহঁতৰ মনজুৰ আছেনে? ভাল এটা ল'ৰা এটা আছে, খেলিব পাৰে। সেইটো বেয়া মাৰে নেকি? বহুত বেজাই মাৰে। কথা ক'ব মাৰে এতিয়া কাক উলিয়াব এতিয়া? আমাৰ টিমতো চব ভালেই আছে, কিন্তু কাক উলিয়াম এতিয়া? মোৰ হিচাপত খানকে উলিয়াই দিম। ই আকৌ জইন কৰি দিছে। এতিয়া কি কোৱা যায়? এনেকৈ তাক কৈ চাব পাৰি। কাৰণ বেলেগতো ফকতীয়া প্লেয়াৰ নাই, তাৰ আহিয়ে আছে আৰু বৈ কৈ চাওঁগৈ। ঠিক আছে বাৰু। আজি খেলত বৰ বেলেগ মানে বলাৰ এটা কান্দি যাব আজি দেই। এতিয়া বেটেৰে গম পায় কি হ'ব এতিয়া। EMIটো বেট লৈ আহিছোঁ, মাহে 50-50 টকাকৈ। কি হ'ব আৰু ওপৰলাই জানে আৰু দেই। ল'ৰাখিনি এইফালে আছোন, কথা এটা আছে। এতিয়া আমি আছোঁ ল'ৰা 8টা, কিন্তু মানে কি হ'ল আমাতকৈ ভাল খেলৰ ল'ৰা এটা আছে, সেইটো খুব মাৰে। আমি এই খেলখন জিকিবলৈ হ'লে ভাল বেটছমেন এটা বলাৰ এটা লাগিবই। তো সেইটো কাৰণে আমাৰ ভিতৰত এটা ল'ৰা বহিব লাগিব। কোন বহিব লাগিব? আমাৰ ভিতৰত খান তই বহি দে, একো নহয়। খেলখন জিকাটো মেইন। যদি আজিবা লগ নধৰিম বাৰু খেলিব দেই। ই বেয়া কৈছে। টিমটো মই জইন কৰিছোঁ, মোকে বহাইছোঁ। মই ফাল্টু প্লেয়াৰ নেখেলোঁ যা তহঁতৰ লগত।